गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 112 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 159 পৰা 162, শ্লোক 193 পৰা 208। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি গুৰু শিষ্যৰ পূৰ্বজন্মৰ সম্বন্ধৰ বিষয়ে জানো আহক। ঈশ্বৰ প্ৰাপ্তিৰ পথেৰে গুৰু ধৰিলে ভক্ত হস্তে, শ্ৰী গুৰুৰ সতে সম্বন্ধ নিবিড় হয় ধীৰে ধীৰে। ঈশ্বৰ প্ৰাপ্তিৰ পথেৰে যেতিয়া এবাৰ শ্ৰীগুৰুৱে শিষ্যৰ হাতত ধৰি লয়, তেতিয়া শিষ্যৰ গুৰুৰ সৈতে সম্বন্ধ লাহে লাহে ঘনিষ্ঠ হ'বলৈ ধৰে। পূৰ্বজন্মৰ নিকটতা জগাই দিব্য আত্মীয়তা, আনন্দ জাগে উভয়ৰে আত্মাৰে আত্মা মিলনেৰে। গুৰু আৰু শিষ্যৰ পূৰ্বজন্মৰ ঘনিষ্ঠ সম্বন্ধই দুয়োৰে মাজত দিব্য আপোনতম ভাৱৰ জন্ম দিয়ে। যেতিয়া দুয়োৰে আত্মাৰ মিলন হয়, তেতিয়া দুয়োৰে আনন্দ অনুভৱ হয়। পূৰ্বজন্মৰ পিতামাতা, ভনী বান্ধৱ কিম্বা ভ্ৰাতা, শত্ৰু বা মিত্ৰ যত প্ৰাণী, সকলোৰেই টনাটনি। শ্ৰীগুৰুৰ কাষত ভক্তৰ পূৰ্বজন্মৰ পিতৃ মাতৃ, ভাই ভনী, বন্ধু শত্ৰু অথবা মিত্ৰ আদি সকলো গুৰু আকৰ্ষণে টানি আনে। ভক্তৰে এক ভাৱসূত্ৰ যুক্ত হয় গুৰুৰ সতে, গুৰুৱে ভাৱসূত্ৰ জানি ভক্তক আনে টানি টানি। ভক্ত এক ভাৱসূত্ৰেৰে গুৰুৰ সৈতে জড়িত হৈ থাকে আৰু গুৰুৱে ভাৱসূত্ৰক জানি লৈ ভক্তক নিজৰ কাষলৈ টানি নিয়ে। ভক্ত গৃহৰ সৰ্বপ্ৰাণী, চাকৰ কিম্বা চাকৰণী, সম্বন্ধিত ঋণ সবৰে আহে সেয়ে গুৰুৰ কাষে। ভক্তৰ ঘৰৰ সকলো প্ৰাণী, আনকি দাস বা দাসী ঋণানুবন্ধৰ কাৰণে শ্ৰীগুৰুৰ কাষলৈ আহে। সবাই ধৰে ভাৱসূত্ৰ, জনম লভে হৈ একত্ৰ, শ্ৰীগুৰুৰ ইচ্ছা অনুসাৰে জন্ম লভে বিভিন্ন স্থানে। শ্ৰীগুৰুৰ ইচ্ছা অনুসাৰে সকলোৱে এডাল ভাৱসূত্ৰৰে বান্ধ খাই বিভিন্ন স্থানত এক নিৰ্দিষ্ট সময় পৰিধিৰ মাজত জন্মগ্ৰহণ কৰে। গংগা তপবিত্ৰ জল, মিলিলেও সি গংগা জল, গুৰুৰে সিদৰে ভক্তই পবিত্ৰ হৈ থাকে সততে। যিদৰে গংগা জলত লেতেৰা পানী মিহলি হ'লে সেই লেতেৰা পানী শুদ্ধ হৈ গংগা জলত পৰিণত হয়, সেইদৰে ভক্তয়ো শ্ৰীগুৰুৰ সান্নিধ্যত থাকি সদায় পবিত্ৰ হৈ থাকে। নদীৰ জলত যিদৰে মলিয়ন কাপোৰ ধুলে, কিছুপৰ ময়লা দেখি জল নিৰ্মল অৱশেষে। অথবা নদীৰ পানীত মলিয়ন কাপোৰ ধুলে কিছু সময়ৰ বাবে নদীৰ পানীৰ ধাৰাত ময়লা দেখা দিলেও শেষত সেই পানী পুনৰ নিৰ্মল হৈ পৰে। গুৰুৰ সংগী হ'লে ভক্ত লাহে লাহে হয় পবিত্ৰ, পাপৰ মাত্ৰা কমি যায়, পুণ্যৰ মাত্ৰা বাঢ়ি যায়। একেদৰে শ্ৰীগুৰুৰ সংগত থাকি থাকি লাহে লাহে ভক্তও পবিত্ৰ হৈ যায় আৰু তেওঁৰ পাপৰ মাত্ৰা কম হ'বলৈ ধৰে তথা পুণ্যৰ মাত্ৰা বাঢ়িবলৈ ধৰে। শ্ৰীগুৰুৰো পিতা বা ভ্ৰাতা সম্বন্ধ যে পূৰ্বজন্মৰ, গুৰুবৰ জন্মদাত্ৰী পুণ্যৱতী মহিমাশালী। শ্ৰীগুৰুৰ পিতা বা ভ্ৰাতাৰ সম্বন্ধও পূৰ্বজন্মৰ সম্বন্ধৰ কাৰণেই হয়। প্ৰকৃততে শ্ৰীগুৰুৰ জন্মদাত্ৰী মাতৃ মহিমাশালিনী আৰু পুণ্যৱতী হয়। হে গুৰু, হে দেহী ঈশ্বৰ, ভাগ্য তব পিতা মাতাৰ, তোমাক যি গৰ্ভে ধৰে
কত যে পুণ্য তেখেতৰ। হে গুৰুবৰ, হে দেহৰূপত বিৰাজিত ঈশ্বৰ, আপোনাৰ পিতৃ মাতৃৰ কিমান যে সৌভাগ্য, আৰু আপোনাক গৰ্ভত ধাৰণ কৰা মাতৃ তেখেতৰো যে কিমান পুণ্য। ভক্তই শ্ৰীগুৰুৰ সতে ভাৱসূত্ৰৰে যুক্ত হ'লে অইন জন্মত গুৰুৱে সেই ভাৱ পূৰণ কৰে। ভক্তই নিজৰ গুৰুৰ সৈতে যি ভাৱসূত্ৰেৰে পিতা মাতৃ বন্ধু সখা ইত্যাদি সম্বন্ধ বন্ধা থাকে, কোনো নহয় কোনো জনমত শ্ৰী গুৰুদেৱে সেই ভাৱনা নিশ্চিতভাৱে পূৰ্ণ কৰে। এক জন্মে বৃদ্ধ ভক্তই গুৰুক যদি মানে পুত্ৰ, শ্ৰীগুৰুৱে এক জন্মত জন্মিবই পুত্ৰ ৰূপত। কোনো জন্মত যদি কোনো বৃদ্ধ ভক্তই শ্ৰীগুৰুক নিজৰ পুত্ৰ হিচাপে ধৰি লৈছিল, তেন্তে শ্ৰীগুৰুৱে কোনো জন্মত তেওঁৰ পুত্ৰ হিচাপে জন্ম ল'ব। ভাৱ সম্বন্ধ দৃঢ় হ'লে বহু জন্মলৈ চলি থাকে। যেতিয়ালৈ মোক্ষ নিমিলে ভাৱৰ খেলা চলি থাকে। ভাৱ সম্বন্ধ দৃঢ় হ'লে বহু জন্মলৈ এই ধাৰাবাহিকতা চলি থাকে। যেতিয়ালৈ ভক্তৰ মোক্ষ লাভ নহয়, ভাৱৰ এনে খেলা চলিয়েই থাকে। কোনোজনক দিয়ে ভক্তি, কোনোক শুদ্ধ বিদ্যা শক্তি, কোনোবাক লগত ৰাখে নিয়ে যে সাধনাৰ পথে। শ্ৰীগুৰুৱে কোনো ভক্তক ভক্তি দিয়ে, কোনোজনক শুদ্ধ বিদ্যা শক্তি প্ৰদান কৰে, আৰু কোনোজনক নিজৰ সৈতে ৰাখি সাধনাৰ পথেৰে লৈ যায়। ভাৱ সম্বন্ধ যুক্ত কৰে, মুঠেও মোহত নপৰে। পদ্মপত্ৰৰ জলসম মোহহীন শ্ৰী গুৰু হৰি। শ্ৰীগুৰুৱে নিজৰ ভক্তৰ সৈতে ভাৱ সম্বন্ধৰে যুক্ত হ'লেও মোহ বন্ধনত আবদ্ধ নহয়। প্ৰকৃততে শ্ৰীগুৰু হৰি পদুমৰ পাতত থকা পানীৰ টোপালৰ দৰেই মোহহীন হৈ থাকে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।